ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 7ৰ অংকুৰণ পাঠ্যপুথিৰ জতুৱাৰ জট নামৰ এই কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে তোমালোকৰ জতুৱাৰ জট নামৰ কবিতাটোৰ কবিগৰাকীৰ পৰিচয় দিয়া আছে। তোমালোকে এই কবিৰ পৰিচয়টো ভালদৰে পঢ়িবা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাও প্ৰশ্ন আহিব। তাৰপিছত দিয়া আছিল জানো আহা, এইবোৰো তোমালোকে পঢ়ি জানি ল'বা। ইয়াতে তোমালোকৰ পাঠত পোৱা জতুৱা ঠাঁচৰ অৰ্থবোৰ দিয়া হৈছে। এইবোৰ তোমালোকে পঢ়ি পেলাই ভালদৰে জানি ল'বা। এবাৰ আহিছোঁ ক্ৰিয়াকলাপৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে যতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে যতি বিৰামলৈ লক্ষ্য ৰাখি, অৰ্থাৎ য'ত কমা থাকিব, ঊৰ্ধ্বকমা থাকিব, দাঢ়ি থাকিব, সেইবিলাকত যেনেকৈ আমি ৰখি পেলাই পঢ়িব লাগে, তো তেনেকৈ লক্ষ্য ৰাখি তোমালোকে কবিতাটো শুদ্ধকৈ পঢ়িবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটো আবৃত্তি কৰা। তো তোমালোকে কবিতাটো আবৃত্তি কৰিবা। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে কোৱা আৰু লিখা। প্ৰথমতে ক'ব দিছে আৰু তাৰপিছত লিখিব দিছে। এতিয়া মোক ক'ব নালাগে, মই তোমালোকক লিখাই দিম, তোমালোকে লিখি ল'ব পাৰিবা। কটো দিয়া আছে যে কবিতাটোৰ মতে আকাশত চাং কোনে পাতে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। হয়তো দিয়া আছিল অহুকানে পহুকানে মানে কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অহুকানে পহুকানে মানে হ'ল আটাৰ পৰা ঘনুক ঘানাককৈ। গটো দিয়া আছিল যে ঘিত মিত আন্ধাৰত কি দেখে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ঘিত মিত আন্ধাৰত ভূত দেখে। ঘটো দিয়া আছিল কোনবোৰ লোকে বৰ ভয় খায়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা অলপ ধতুৱাবোৰে বৰ ভয় খায়। উঙটো দিয়া আছিল কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে, সেইবোৰ লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে পাঠৰ আলমত চমুকৈ লিখা। ক মৈত উঠিলে সহজে কাক নমাব নোৱাৰি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মৈত উঠিলে অকৰাক সহজে নমাব নোৱাৰি। অকৰা মৈত উঠিলে চাৰিওফালে হোৱা দোৱা লাগে। তাক মৈৰ পৰা নমোৱাৰ সাধ্য কাৰো নাথাকে। অৰ্থাৎ কোনো লোকে মিছাতে কোনো কাম ধৰি তাক এৰিব নোখোজে আৰু তাক সেই কামটোৰ পৰা বিৰত কৰাটোও বৰ সহজ কাম নহয়। হয়তো দিয়া আছিল যে আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে আঁঠুৱাৰ তলত থকা মহবোৰৰ কোনো স্বাধীনতা নাথাকে। সিহঁতে লোভৰ বশৱৰ্তী হৈ আঁঠুৱাৰ তলত সোমায় আৰু নিজৰ মৰণ নিজে মাতি আনে। অৰ্থাৎ সমূলি পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। এনে লোকে লোভৰ বশৱৰ্তী হৈ নিজৰ মৰণ নিজে চপাই লয়। গটো দিয়া আছিল যে ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে যিসকল লোকে ফকৰা যোজনা নিশিকে বা নাজানে, তেওঁলোক বুদ্ধিত অতি দৰিদ্ৰ হয়। বুদ্ধিয়ক লোকে কথা কওঁতে বা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত বহুতো ফকৰা যোজনাৰ ব্যৱহাৰ কৰে। গতিকে ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয় বুলি কবিয়ে কৈছে। 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। ইয়াতে শব্দবোৰ দিয়া আছিল পোহৰ, জটিল, অসাধ্য, বেছি, নিৰ্লোভ, মিছা, তেনেদৰে। ইয়াৰ আমি বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি আনি লিখিব লাগে। যেনেকৈ ইয়াত পোহৰ লিখা আছে, আমি লিখিম আন্ধাৰ, জটিল,
ইপিনে লিখিম সহজ, অসাধ্য হ'লে আমি সাধ্য লিখিম, বেছি হ'লে অলপ লিখিম, নিৰ্লোভ হ'লে লোভ লিখিম, মিছা হ'লে সঁচা লিখিম। 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠত তোমালোকে হোৱা দোৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। ইয়াতে যেনে এটা উদাহৰণ দি দিছে যে কলম ধৰে লয়, ইয়াত ধৰেটো শুদ্ধ হ'ব, কলম ধৰে। ঠিক তেনেদৰে কটো দিয়া আছে চেপা মাৰে পাতে এনেকৈ দিয়া আছে, আমি চেপা পাতে তেনেকৈ লিখিম। খটো দিয়া আছে ঢেঁকী, ইয়াত দিয়া আছে বান্ধে আৰু দিয়ে, ইয়াত হ'ব দিয়ে, ঢেঁকী দিয়ে। তো তেনেদৰে মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা আৰু শিকি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে জতুৱাৰ য'ত কবিতাটোৰ পৰা যিকোনো 5টা জতুৱাৰ ঠাঁচ উলিয়াই একোটাকৈ বাক্য সজা। যেনেদৰে মই ইয়াতে কৰিয়ে দিছোঁ। প্ৰথমতে লৈছোঁ নপতা ফুকন, মানে নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা। যদুমণি নপতা ফুকন হ'লেও তাৰ কথা কোনেও নুশুনে। আলসৰ লাৰু, মানে ইয়াৰ অৰ্থটো হ'ব অতি মৰমৰ। জোনমণি মাক দেউতাকৰ আলসৰ লাৰু। ঠিক তেনেদৰে মই অহুকাণে পহুকাণে, গান উচুৱাই ফুৰা, ঘিত মিত তেনেধৰণৰ শব্দবোৰক লৈ ইয়াতে বাক্যবোৰ সাজি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে এটা শব্দত প্ৰকাশ কৰা। আনৰ ভাল দেখিব নোৱাৰা, চকু চৰহা। ঘুনুক ঘানাককৈ যি কথা শুনা যায়, অহুকাণে পহুকাণে, যিজন মাক দেউতাকৰ অতি মৰমৰ, আলাসৰ লাৰু, যি নিয়মমতে খৰচ কৰে, মিতব্যয়ী। তো মই ইয়াত যেনেদৰে লিখি দিছোঁ, তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। তাৰপিছত 9 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে জতুৱাৰ ঠাঁচৰ অৰ্থ জানো আহা। ইয়াতে জতুৱাৰ ঠাঁচবোৰ দিয়া আছিল আৰু অৰ্থবোৰো ইয়াতে দি দিয়া আছিল। তোমালোকে এইবোৰ পঢ়ি পেলাই জানি ল'বা। মই ইয়াতে পঢ়ি নাথাকোঁ এইবোৰ, কাৰণ ভিডিঅ'টো বৰ বেছি দীঘলীয়া হৈ যাব। ঠিক তেনেদৰে 10 নম্বৰ ক্ৰিয়াকলাপটোতো পঢ়োৱা আহা বুলি ইয়াতে কথোপকথন দিয়া আছে, মানে কথা বতৰা। তো তোমালোকে এইবোৰ নিজে পঢ়ি জানি ল'বা। 11 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তৰা নৰা ছিঙি আলু আঠনি বাট ল'লে আলসৰ লাৰু, এই জতুৱা ঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা। মই ইয়াতে এটা দফা প্ৰস্তুত কৰি দিছোঁ। যেনে এখন গাঁৱত বিমল নামৰ এজন পৰিশ্ৰমী লোক আছিল। বিমলৰ জীৱিকা উপাৰ্জনৰ একমাত্ৰ পথ হৈছে ক্ষীৰতী গাই কেইজনী। সেয়েহে গাইকেইজনী বিমলৰ আলসৰ লাৰু, ইয়াতে আলসৰ লাৰুটো আহিছে। এদিনাখন ৰাতি পাহাৰৰ পৰা নাহৰ ফুটুকী বাঘ নামি আহি বিমলৰ গোহালিত সোমাল। বিমলে বাঘ খেদিবলৈ আহোঁতে বাঘে তৰা নৰা ছিঙি পলাল। ইয়াত তৰা নৰা ছিঙি এইটো জতুৱাৰ ঠাঁচ আহিছে। বিমলে দেখিলে যে বাঘে গোটেই গোহালিটো আলু আঠানি কৰি পেলাইছে। ইয়াত আলু আঠানি। সি লগৰীয়াৰ সৈতে লগ হৈ বাঘ খেদিবলৈ পাহাৰলৈ বাট ল'লে। ইয়াত বাট ল'লে এই জতুৱাৰ ঠাঁচটো আহিছে। তোমালোকে মই ইয়াতে যেনেদৰে লিখি দিছোঁ লিখি ল'বা। 12 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ যোজনা দুফাকীৰ অৰ্থ বুজাই লিখা। প্ৰথমতে মই কটোলৈ লিখি দিছোঁ, ইয়াৰ উত্তৰ তোমালোকে লিখিবা। বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন হয়। বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়। বস্তু দি সহায় কৰিব নোৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলে মানুহে বহু সকাহ পায়, সাহস বাঢ়ে। এইদৰে অকালৰ সময়ত এমুঠি ভাত দি সহায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদৰ সময়ত এষাৰ মাত দিয়া আৰু আকালৰ সময়ত এমুঠি ভাত দিয়া দুয়োটাই পৰম ধৰ্ম আৰু মহৎ উপকাৰ। সেৱাই প্ৰকৃত মানৱ ধৰ্ম। তো এনেদৰে তোমালোকে লিখিবা। খটো দিয়া আছিল কথাতে বতা পায়, কথাতে কটা যায়। ইয়াতে মই এই যোজনা ফাঁকিৰ অৰ্থ বুজাই লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা।
তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।